নমস্কাৰ, মই ধ্ৰুৱ ৰঞ্জন। আজি মই আপোনালোকলৈ কিতাপ পঢ়ি আগবঢ়োৱা চতুৰ্থটি পাঠ আৰু আজি সুৰেন বৰিদেৱৰ ১০০টা জানিবলগীয়া কথা নামৰ এই কিতাপখনৰ পৰা মই এটি জানিবলগীয়া কথা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে শুনিব। আজি জানিবলগীয়া কথাটো হ'ল টেলিভিছন বা টিভিত আমি প্ৰথমে শব্দ শুনো আৰু তাৰ পাছতহে ছবি দেখা পাওঁ কিয়? আমি ব্যৱহাৰ কৰা টেলিভিছন বা টিভিটো হ'ল এটা গ্ৰাহক যন্ত্ৰ। টেলিভিছন কেন্দ্ৰত সাধাৰণতে প্ৰেৰক যন্ত্ৰ থাকে। টেলিভিছন কেন্দ্ৰত থকা প্ৰেৰক যন্ত্ৰই টেলিভিছন এটালৈ শব্দ আৰু পোহৰ একেলগে বিদ্যুৎ চুম্বকীয় তৰংগ হিচাপে প্ৰেৰণ কৰে। গ্ৰাহক যন্ত্ৰৰ এণ্টেনাই এই বিদ্যুৎ চুম্বকীয় তৰংগবোৰ ধৰি টেলিভিছনটোলৈ পঠায়। এই তৰংগবোৰ টেলিভিছনটোত সোমোৱাৰ পাছত পোহৰ সংকেত আৰু শব্দ সংকেত হিচাপে দুটা ভাগত বিভক্ত হয়। টেলিভিছনৰ ভিতৰত থকা কেইটামান ইলেক্ট্ৰনিক বৰ্তনীৰ মাজেদি শব্দ সংকেতবোৰ লাউডস্পিকাৰলৈ যায় আৰু পোহৰ সংকেতবোৰ আন বৰ্তনীৰ মাজেদি কেথোডৰে টিউবলৈ যায়। মন কৰিবলগা কথা এই যে বৰ্তনীত বিদ্যুৎ চুম্বকীয় তৰংগবোৰ প্ৰৱেশ কৰোঁতে শব্দৰ সংকেতবোৰ আগতেই শব্দলৈ ৰূপান্তৰিত হয় আৰু পোহৰ সংকেতবোৰ পিছত ছবিলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত টেলিভিছনত আমি প্ৰথমে শব্দ শুনো আৰু তাৰ পাছত ছবি দেখা পাওঁ। আশা কৰোঁ আপোনালোকে আজি কিবা এটা শিকিবলৈ পালে, ময়ো শিকিলোঁ আৰু ভাল পালে বুলি আশা ৰাখিলোঁ। যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।